নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ কংগ্ৰেছক এক প্ৰকাৰ শেষ হকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জুকাই নলব নহলে কিন্তু কথা বিখম হৈ যাব এনে ধৰণে হুংকাৰ প্ৰদান কৰি উদাত্ত ভাষণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ইমানেই নহয় যি সকল বিজেপি নেতাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে বা কংগ্ৰেছলৈ যাবলৈ ধাপলি মেলিছে বিজেপি দল ত্যাগ কৰি হে সকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে যদিহে হে সকল বিজেপি নেতাই ৰাজীৱ ভৱন দখল কৰিব পাৰে তেনেহলে ইয়াতকৈ গৌৰৱৰ কথা আমাৰ বাবে একো হ'বই নোৱাৰে আমি বিচাৰো যে বিজেপিৰ পৰা গৈ হে সকল নেতাই ৰাজীৱ ভৱনত গৰ্জন কৰক কেৱল ইমানেই নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যদিহে কংগ্ৰেছত থাকি আমি খিলঞ্জীয়া লোকসকলক খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিব পাৰিলো হয় তেনেহলে আমি কাহানিও কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি যোগদান নকৰিলো হয় আমি খিলঞ্জীয়া লোকক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিলো বাবে খিলঞ্জীয়া লোকৰ বাবে কাম কৰিব নোৱাৰিলো বাবে আজিৰ তাৰিখত আমি কংগ্ৰেছ ত্যাগ কৰি বিজেপি যোগদান কৰিলো আৰু এতিয়া খিলঞ্জীয়া লোকক সেৱা কৰি গৈ আছো এনে ধৰণে মন্তব্য প্ৰকাশ কৰি গৰজি উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল নিউজ কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জুকাই নলব নহলে কথা বিখম হ'ব দল ত্যাগ কৰা বিজেপি কাৰ্যকৰ্তাক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 14টাকৈ ডাঙৰ মন্তব্য আমাৰ দুই এজন সিপিআইএমলৈও যাব লাগে এই আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে বিজেপিৰ পৰা দুই এজন এআইডিএফ দললৈ গৈ গৰু খোৱা বন্ধ কৰি দিব লাগে এনে ধৰণে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ পৰা যোৱা এজন সদস্যই ৰাজীৱ ভৱনত যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে গৰ্জন কৰিব পাৰে আমাতকৈ সুখী কোনো হ'ব নোৱাৰে ৰাজীৱ ভৱনলৈ যিমানেই হিন্দুক বিশ্বাস কৰা মানুহ যায় সিমানেই আমাৰ কাৰণে বিজয় বুলি অনুভৱ কৰিম কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছলৈ যায় তাত ক'ব লগা কোনো কথা নাই কিন্তু সুদৰ্শনালয় কেশৱ ভৱনত সেৱা কৰি বিদায় নলব কোনো বিজেপি নেতাই গুৰু পূজন কৰি থাকিব আমাৰ শুভেচ্ছা সদায় আছে দল ত্যাগী সদস্যলৈ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকক সেৱা কৰাৰ সুবিধা পালো হয় তেনেহলে আমি কেতিয়াও কংগ্ৰেছ এৰি নাহিলো হয় বিজেপিত নিৰ্মিত কাৰ্যকৰ্তাই যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে তাতকৈ গৌৰৱৰ কথা একো নাই আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম কিন্তু বিজেপিৰ বাবে নহয় ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিজেপি সদস্যসকলে কংগ্ৰেছৰ পতাকা লোৱা দিনাও সাহসেৰে ভাৰত মাতা কি জয় কওক কংগ্ৰেছৰ সদস্য হৈও যদি প্ৰাক্তন বিজেপি নেতাই গুৰু পূজন কৰে ভাৰত মাতা কি জয় বুলি কয় তেনেহলে মই স্বীকৃতি দিম তেওঁ পুৰণি বিজেপি আৰু সঁচা বিজেপি এই প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰক সদায় ৰাষ্ট্ৰ প্ৰথম হ'ব লাগে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছত গলেও তেওঁলোকে ক'ব গান্ধী প্ৰথম নহয় ভাৰত মাতা প্ৰথম কংগ্ৰেছৰ ইতিহাস কলংকিত ইতিহাস বিজেপিৰ ইতিহাস হৈছে গৌৰৱৰ ইতিহাস এনে ধৰণে উদাত্ত ভাষণ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে মন দি শুনক নতুন আৰু পুৰণাৰ কথা ওলাই দুই এজন আমাৰ বন্ধু কংগ্ৰেছ দলত যোগদান কৰিছে মই ভাল পাইছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক তাক মই নিশ্চয় কামনা কৰিম কাৰণ আমাৰ কামে হৈছে সমাজৰ প্ৰতিটো পৰ্যায়তে বিস্তাৰ কৰা যদি আমাৰ সংঘৰ স্বয়ংসেৱক এজন অহাকালি ৰাজীৱ ভৱনত গৈ যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শ বিজেপি নিৰ্মাণ কৰা নহয় সমাজ নিৰ্মাণ কৰা ৰাষ্ট্ৰ নিৰ্মাণ কৰা ৰাজীৱ ভৱনলৈ যিমানে হিন্দুক বিশ্বাস কৰা ব্যক্তি যায় সিমানে আমাৰ বাবে বিজয় বুলি আমি অনুভৱ কৰিব লাগিব
কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি বিদায় লয় আমাৰ আপত্তি নাই, কিন্তু সুদৰ্শনালয়ত সেৱা কৰি বিদায় নল'ব, কেশৱ ভৱনক সেৱা কৰি বিদায় নল'ব। কাৰণ যি স্বয়ংসেৱক জন্মত হয় সেই স্বয়ংসেৱক মৃত্যুলৈকে থাকি যায়। গুৰু পূজন কৰি থাকিব, সদায় নমস্তে সদা বৎসলে হৃদয়ত ৰাখি থব। আমি শুভেচ্ছা দিছো, তেওঁলোকে নিজৰ নিজৰ স্থানত গৈ তেওঁলোকে কাম কৰক। যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকৰ হৈ কাম কৰাৰ পৰিৱেশ পালোহেঁতেন, আমি কেতিয়াও কংগ্ৰেছৰ পৰা ওলাই নাহিলোহেঁতেন। আজি তেওঁলোকে গৈ যদি অসমৰ হিন্দু সমাজৰ বাবে, খিলঞ্জীয়া লোকৰ বাবে ৰাজীৱ ভৱনত যদি কাম কৰাৰ পৰিৱেশ এটা নিৰ্মাণ কৰে, তেওঁলোক আমাৰ আদৰ্শ হৈ ৰ'ব, প্ৰেৰণাৰ স্ৰোত হৈ ৰ'ব। আমাৰ কাৰো আপত্তি নাই। 2-4জন CPM-তো যাব লাগে, CPM-কো RSS কৰি দিব লাগে। 2-4জন পাৰিলে UDF-তো যাব লাগে, গৰু খোৱা বন্ধ কৰি দিব লাগে। কোনো আপত্তি নাই। যদি আমাৰ পৰা 10জন ব্যক্তি UDF-ত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? ৰাজুজীয়ে ৰাষ্ট্ৰীয় জৰ্জ চৰেছৰ কথা গোটেইবিলাক ক'লে। আমাৰ যদি বিজেপিৰ নিৰ্মিত কাৰ্যকৰ্তাই অহাকালি যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম, আৰু কাৰ্যকৰ্তা বিজেপিৰ বাবে নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম। যিসকলে বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছ দলত যোগদান কৰিছে, মই আশা কৰিম কংগ্ৰেছৰ পতাকা লোৱাৰ দিনাখনো সাহসেৰে তেওঁলোকে ভাৰত মাতাৰ জয় বুলি ক'ব। তাক মই তেওঁলোকৰ পৰা আশা কৰিম। আৰু যদি কোনোবাই কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত গৈ গুৰু পূজন কৰে, কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো কোনোবাই যদি ভাৰত মাতাৰ জয় দিব পাৰে, মই স্বীকৃতি দিম যে তেওঁ পুৰণি বিজেপি, সঁচা বিজেপি। এই প্ৰত্যাহ্বান তেওঁলোকৰ সন্মুখত থৈ দিলো। কাৰণ মই আকৌ কৈছো, বিজেপি, কংগ্ৰেছ আমাৰ বাবে ডাঙৰ নহয়। নেশ্যন ফাৰ্ষ্ট, ৰাষ্ট্ৰ প্ৰথম। য'তেই থাকক ৰাষ্ট্ৰৰ সৰ্বতো প্ৰকাৰৰ উন্নতি হ'ব লাগে, ৰাষ্ট্ৰ প্ৰথম হৈ থাকিব লাগে। মই বিশ্বাস কৰিম কংগ্ৰেছৰ যোৱাৰ পিছতো তেওঁলোকে ক'ব গান্ধী প্ৰথম নহয়, ভাৰত মাতা প্ৰথম। সেই আদৰ্শৰে যোন যেনেকে থাকে, আমি তেওঁলোকৰ বাবে সদায় শুভা। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।